यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বৰ্তমান শালি ধানৰ খেতিৰ বতৰ। বানপানীয়ে বেয়া ধৰণে খেতি কৰা অঞ্চলৰ বাহিৰে আমাৰ কৃষক ৰাইজৰ বেছিভাগ শালি খেতিত ব্যস্ত। বহুতে ট্ৰেক্টৰেৰে হাল মাৰি থকাৰ লগে লগে শালি ধান ৰুই আছে। আমাৰ কিছু সংখ্যক কৃষকে শালি ধানত সামান্য পৰিমাণৰহে ৰাসায়নিক সাৰ প্ৰয়োগ কৰে। সাৰ বুলিলে অন্যান্য সাৰ নহলেও ইউৰিয়া সাৰ কৃষক ৰাইজে ব্যৱহাৰ কৰে। বজাৰত ইউৰিয়া সাৰ নাপালেই কৃষকৰ হাহাকাৰ অৱস্থা হয়। আনহাতে প্ৰয়োগ নকৰিলেই কৃষি উৎপাদনত যথেষ্ট বেয়া প্ৰভাৱ পৰে। কৃষকসকলে ইউৰিয়া নাপালে ৰৈ নাথাকি জুলিয়া ইফকো নেনো ইউৰিয়া ব্যৱহাৰ কৰিব পাৰে। ইফকো নেনো ইউৰিয়া হৈছে নাইট্ৰজেনৰ এবিধ উৎস। নাইট্ৰজেন উদ্ভিদৰ সঠিক বৃদ্ধি আৰু বিকাশৰ বাবে এবিধ প্ৰধান অত্যাৱশ্যকীয় পোষক দ্ৰব্য। বিশ্বত সৰ্বপ্ৰথমে ইফকো নেনো ইউৰিয়া থলুৱা তথা পেটেণ্ট থকা প্ৰযুক্তিৰ দ্বাৰা গুজৰাটৰ কলোলস্থিত নেনো জৈৱ প্ৰযুক্তি গৱেষণা কেন্দ্ৰত বিকাশ কৰা হৈছে। ইফকো নেনো ইউৰিয়া তৰল ভাৰত চৰকাৰৰ দ্বাৰা অনুমতিপ্ৰাপ্ত আৰু ফাৰ্টিলাইজাৰ কণ্ট্ৰোল অৰ্ডাৰত অন্তৰ্ভুক্ত। সৰ্বভাৰতীয় স্তৰত নেনো ইউৰিয়াৰ ভিন্ন স্থানত আৰু ভিন্ন শস্যত কৰা পৰীক্ষণে নিশ্চিত কৰিছে যে ইয়াৰ ব্যৱহাৰেৰে নাইট্ৰজেন জাতীয় সাৰ যেনে ইউৰিয়াৰ প্ৰয়োগ প্ৰায় 50% কমাব পাৰি। ইফকো নেনো ইউৰিয়া এতিয়া বজাৰত উপলব্ধ। গতিকে আহক ইফকো নেনো ইউৰিয়া জুলিয়াৰ ব্যৱহাৰ সম্পৰ্কে দৰঙৰ ধুলা অঞ্চলৰ প্ৰগতিশীল কৃষক তথা কৃষি দ্ৰব্য বিক্ৰেতা মহম্মদ ওহাব আলীয়ে নিজৰ অভিজ্ঞতাৰে কি কয় শুনো। মই এজন প্ৰগতিশীল কৃষক। মই নানান ধৰণে খেতি কৰোঁ। তাৰে ভিতৰত প্ৰধানতে মাকৈ খেতি, শালি ধানৰ খেতি, বড়ো ধানৰ খেতি, লগতে শাক পাচলিও কৰা হয়। আমাৰ কিছুদিনৰ পৰা ইউৰিয়াৰ ওপৰত এটা সমস্যা চলি আছে, যিটো আমি সময়মতে ইউৰিয়াটো নাপাওঁ। কিন্তু চৰকাৰে এটা খুব ভাল এটা পদক্ষেপ লৈছে নেনো ইউৰিয়াৰ ওপৰত, যিটো মোৰ হাতত আছে, আপোনালোক চাইছে। এই নেনো ইউৰিয়াটো এটা খুব ভাল এটা এইটো কেৰিং খৰচটো নাই প্ৰথমতে, প্লাছ এইটো ব্যৱহাৰ কৰাটো অতি সহজ, আৰু দামটোও কম। ব্যৱহাৰটো এইটো 5 ml আপোনাৰ পাৰ লিটাৰ ৱাটাৰ, আৰু এইটো এটা খুব ভাল এটা আছে কি খুব পৰিষ্কাৰ পানী হ'ব লাগে। পৰিষ্কাৰ পানীত দি এইটো ব্যৱহাৰ কৰিব লাগে। লেতেৰা পানীত দিলে কোনো ধৰণৰ ৰিজাল্ট নোলায়। আমি নিজে ব্যৱহাৰ কৰি চাইছোঁ। মোৰ লগতে এজনে ব্যৱহাৰ কৰিছে, তেওঁ পানীটো ইমান ভাল নাছিল, আইৰণ আছিল পানীত আৰু পৰিষ্কাৰ নাছিল পানীটো। সেইটোত ৰিজাল্ট অহা নাই, কিন্তু মোৰটোত ৰিজাল্ট আহিছে। মই পৰিষ্কাৰ ফিল্টাৰৰ পানী দি ব্যৱহাৰ কৰিছোঁ এইটো। আৰু এইটো এটা ভাল এটা আছে, কেৰিং চাৰ্জটো নাই। আমি এটা ইউৰিয়াৰ বেগ কঢ়িয়াই লওঁতে আমাৰ 20 টকা, 25 টকা বা 30 টকালৈ খৰচ হয়, কিন্তু এইটো আমি 4-5টা একেলগে মই হাতত ধৰি লৈ যাব পাৰোঁ। এটা এটা খুব ভাল এটা মানে আৰু মানে খৰচটো কম।
এইটো আমি মাকৈ খেতি 2 বিঘালৈ দি পাইছোঁ 2 বিঘাত দিছোঁ 2 বিঘাত খুব ভাল ৰিজাল্ট আহিছে এইটো মাকৈ গছটো যেতিয়া 1.5 ফুট হৈ যায় আঁতলৈ হৈ যায় তেতিয়া একবাৰ দিছোঁ আৰু ফুল ফুলাৰ আগতে একবাৰ দিছোঁ মোটামুটি 2 বাৰ দিছোঁ 2 বাৰত আমাৰ হৈ গৈছে এইটো মই ধান খেতিত দিছোঁ বড়ো ধানৰ খেতিত দিছোঁ শালি ধানৰ খেতিত দিছোঁ মোটামুটি যোৱা বছৰৰ পৰা পাইছোঁ এইটো আগতে আমি ইউৰিয়াটোৱে ব্যৱহাৰ কৰিছোঁ যোৱা বছৰৰ পৰা মই এইটো ব্যৱহাৰ কৰিছোঁ ইউৰিয়াটো ব্যৱহাৰ কৰোঁ কিন্তু লগতে এইটো মই ব্যৱহাৰ কৰিছোঁ ৰিজাল্টটো ভাল পাইছোঁ মই এবিধ সবল উদ্ভিদৰ দৈহিক প্ৰক্ৰিয়াসমূহ সুচাৰুৰূপে চলি থাকিবলৈ পাতত 4% নাইট্ৰজেন থকা বাঞ্ছনীয় শস্যৰ আৱশ্যকীয় বৃদ্ধিৰ অৱস্থাসমূহত পাতত নেনো ইউৰিয়া প্ৰয়োগে অধিক ফসল উৎপাদনৰ বাবে প্ৰয়োজনীয় নাইট্ৰজেন সঠিকভাৱে যোগান ধৰে নেনো প্ৰযুক্তিবিদ্যাৰে তৈয়াৰী নেনো ইউৰিয়াৰ আকাৰ অতি ক্ষুদ্ৰ নেনো ৰূপত নাইট্ৰজেনৰ কণা এটাৰ ভৌতিক আকাৰ 30 পৰা 50 নেনোমিটাৰ আনহাতে মানুহৰ চুলিৰ আকাৰ বহল হিচাপত 80,000 নেনোমিটাৰ নেনো ইউৰিয়াত থকা নাইট্ৰজেন গছে গ্ৰহণ কৰিব পৰা অৱস্থাত থাকে আৰু ই নাইট্ৰজেনৰ চাহিদা পূৰণ কৰে ইফকো অৰ্থাৎ ইণ্ডিয়ান ফাৰ্মাৰ্ছ ফাৰ্টিলাইজাৰ কোঅপাৰেটিভ লিমিটেডৰ মংগলদৈত কৰ্মৰত ক্ষেত্ৰ বিষয়া শ্ৰী বৈভৱ প্ৰতিম গগৈয়ে ইফকো নেনো ইউৰিয়া তৰল বা জুলীয়া সামগ্ৰীবিধৰ ব্যৱহাৰ সাৱধানতা আদিৰ বিষয়ে বিশদভাৱে এনেদৰে কয় ইফকো হৈছে ভাৰতৰ ভিতৰতে এটা আটাইতকৈ ডাঙৰ সমবায় সমিতি যি যোৱা 54 বছৰ ধৰি কৃষকৰ হকে কাম কৰি আহিছে আৰু ইয়াৰ অন্যতম অৱদান যদি আমি ক'বলৈ যাওঁ সেয়া হৈছে আপোনাৰ নেনো ইউৰিয়া যি আপোনাৰ যোৱা বছৰ চৰকাৰৰ অনুমোদনো পাই গৈছে আৰু এই নেনো ইউৰিয়া হৈছে এটা বিপ্লৱী প্ৰডাক্ট যি আপোনাৰ আমি যি কনভেনচনেল ইউৰিয়া ইউজ কৰি আছোঁ আজিকালি তাৰ এটা বিকল্প হিচাপে আমি ইউজ কৰিব পাৰিম আৰু নেনো ইউৰিয়া হৈছে আপোনাৰ নেনো প্ৰযুক্তিবিদ্যাৰে প্ৰস্তুত কৰা সবাতোকৈ প্ৰথম বিশ্বৰ ভিতৰত এটা নেনো সাৰ আৰু ইয়াৰ যোনটো মেইন টেকনলজি হৈছে সেইটো হৈছে এইটোৱে যে আমি যোনবিলাক 45 কেজি যোনবিলাক ইউৰিয়া বেগ ইউজ কৰোঁ তাৰ কেৱল আপোনাৰ 30 বা 40%হে আপোনাৰ গছৰ শিপাই তুলিব পাৰে কিন্তু বাকি যিখিনি আপোনাৰ নাইট্ৰজেন কন্টেন্ট থাকে সেইখিনি আমাৰ মাটিতে ফসি থাকে গতিকে সেই মাটিত যোনখিনি নাইট্ৰজেন আমাৰ সাৰ ফসি থাকে সেইখিনি আলটিমেটলি আমাৰ মাটিখিনি বেয়া কৰে সেই যোনখিনি সাৰ ফসি থাকে সেইখিনি মাটি বেয়া কৰাৰ উপৰি আপোনাৰ পানী প্ৰদূষণো কৰে কিয়নো সেই সাৰখিনি যেতিয়া বৰষুণৰ পানীৰ লগত মিহলি হয় গ্ৰাউণ্ড ৱাটাৰত মিক্স হয় আৰু সেই পানী আমি সেৱন কৰিব যাওঁ তাৰ পৰা আমাৰ শৰীৰতো বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখা দিব পাৰে এই পানী প্ৰদূষণৰ উপৰিও আমাৰ এই ইউৰিয়া সাৰে বায়ু প্ৰদূষণতো যথেষ্টখিনি অৰিহণা আগবঢ়ায় কিয়নো আমি যেতিয়া খেতিত ইউৰিয়া সাৰ প্ৰয়োগ কৰোঁ তাৰ কিছুমান নাইট্ৰাছ অক্সাইড হিচাপে আপোনাৰ বায়ুমণ্ডলত উৰি যায় আৰু সেই নাইট্ৰাছ অক্সাইডে আলটিমেটলি আমাৰ গোলকীয় উষ্ণতা যি বৃদ্ধি হৈছে তাতো যথেষ্টখিনি অৰিহণা আগবঢ়াইছে গতিকে ইউৰিয়া সাৰৰ যিহেতু বহুতো কুপ্ৰভাৱ আমাৰ পৰিবেশত দেখা পোৱা যায় সেয়েহে চৰকাৰেও যথেষ্টখিনি প্ৰচেষ্টা কৰিছে আৰু যথেষ্টখিনি সহায় ইফকক আগবঢ়াইছিলে আৰু তাৰে ফলস্বৰূপে আমি ইফকো নেনো ইউৰিয়া নামৰ এটা বিপ্লৱী প্ৰডাক্ট আমি মাৰ্কেটত লৈ আনিছোঁ আৰু ইয়াত আপোনাৰ যেনেকৈ কনভেনচনেল ইউৰিয়া যি কাম কৰে আপোনাৰ নেনো ইউৰিয়া ঠিক একেটা কামেই কৰিব অৰ্থাৎ আপোনাৰ এটা 45 কেজি কনভেনচনেল ইউৰিয়া বেগে যি কাম কৰিব এটা আপোনাৰ 500 ml নেনো ইউৰিয়া বটলে ঠিক সেইটোৱে কাম কৰিব কিন্তু পাৰ্থক্য এটাই হ'ব যে আমি এটো আপোনাৰ পাতত স্প্ৰে কৰিব লাগিব আৰু ইয়াৰ এফিচিয়েন্সি যোনটো থাকে 80% থাকে কিয়নো আমি যোনটো মাটিত ইউৰিয়া সাৰ প্ৰয়োগ কৰোঁ তাৰ অকল 40% এফিচিয়েন্সি থাকে ইয়াৰ আপোনাৰ নেনো ইউৰিয়া 80% এফিচিয়েন্সি থাকে গতিকে ইয়াৰ আমি যদি ভাল প্ৰভাৱ ক'বলৈ যাওঁ ইয়াৰ আপোনাৰ লছও কম থাকে প্লাছ আপোনাৰ ইকনমিকেলো হয় আৰু ইয়াৰ কোনো আপোনাৰ মাটি বায়ু বা পানীৰ ওপৰত কোনো কুপ্ৰভাৱ নপৰে নেনো ইউৰিয়া প্ৰয়োগৰ মাত্ৰা আৰু পদ্ধতি 1 লিটাৰ পানীত 2 পৰা 4 মিলিলিটাৰ নেনো ইউৰিয়া মিহলাই শস্যৰ পাতৰ ওপৰত গছৰ আৱশ্যকীয় বৃদ্ধি কালত ফ্লেট ফেন নজলেৰে স্প্ৰে কৰিব লাগে স্প্ৰেৰ বাবে পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব লাগে উত্তম ফলাফলৰ বাবে দুবাৰ পাতত স্প্ৰে কৰিব লাগে সক্ৰিয় পোখা মেলা বা ঠাল ঠেঙুলি মেলা কালত গজালি ওলোৱাৰ 30 পৰা 35 দিন পিছত বা পুলি ৰোপণৰ 20 পৰা 25 দিনৰ পিছত প্ৰথমবাৰলৈ স্প্ৰে কৰিব লাগে শস্যত ফুল ফুলাৰ 7 পৰা 10 দিনৰ আগত দ্বিতীয়বাৰলৈ স্প্ৰে কৰিব লাগে যদি স্প্ৰে কৰাৰ 12 ঘণ্টাৰ ভিতৰত বৰষুণ হয় তেন্তে পুনৰ এবাৰ স্প্ৰে কৰিব ধাননি পথাৰত জীপ নাথাকিলে সাধাৰণ ইউৰিয়াই কাম নিদিয়ে
তেনেস্থলত নেনো ইউৰিয়াই প্ৰধান বিকল্প হ'ব পাৰে। কেৱল ল'বলগীয়া সাৱধানতা ল'ব লাগে। গতিকে আহক তেজপুৰৰ সহকাৰী কৃষি সঞ্চালক শ্ৰী উদ্ধৱ চন্দ্ৰ ডেকাই ইফকো নেনো ইউৰিয়া তৰলৰ ওপৰত সজাগতা অনাৰ উদ্দেশ্যে কি কৈছে শুনো। আমাৰ কৃষকসকলে আমাৰ খেতি বাতিত ৰাসায়নিক সাৰ হওক বা জৈৱিক সাৰ হওক আমাৰ কেঁচু সাৰক আমি ব্যৱহাৰ কৰিবই লাগে। এই ক্ষেত্ৰত আমাৰ যিকোনো সাৰ বা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমাৰ এতিয়া প্ৰধান এটা সমস্যা হৈছে কি ইউৰিয়া সাৰৰ বিশেষ এটা অসুবিধা দেখা গৈছে। ইউৰিয়া সাৰৰ ক্ষেত্ৰত আমি জীৱাণু সাৰ আছে, এজস্পেৰিলাম, এজোটোবেক্টাৰ এইবিলাক ব্যৱহাৰ কৰি আমি কৰিব পাৰোঁ বা আমাৰ সেউজ সাৰ যিবিলাক আছে সেইবিলাক যদি আমি খেতিত আগতেই আমি খেতি কৰাৰ আগতে যদি এমাহ ডেৰমাহ আগতে এইবিলাক খেতি কৰি যদি আমি মাটিত মিহলাই দিব পাৰোঁ তেতিয়াও আমাৰ নাইট্ৰজেনৰ পৰিমাণটো আমাৰ কমকৈ দিলেও হয় বা আপোনাৰ নাটনি পূৰণ হয়। কিন্তু আমাৰ যেতিয়া ইউৰিয়াৰ ক্ষেত্ৰত আমাৰ কৃষকসকলে হাহাকাৰ কৰা দেখা যায় ইউৰিয়া নাই তেনেকুৱা ক্ষেত্ৰত এটা আমাৰ চৰকাৰে এতিয়া ইফকো ইণ্ডিয়ান ফাৰ্মাৰ্ছ ফাৰ্টিলাইজাৰ কোঅপাৰেটিভ তেওঁলোকে এটা আমাৰ যিটো লিকুইড নেনো ইউৰিয়া সেইটো ইতিমধ্যে আপোনাৰ উৎপাদন আৰম্ভ কৰিছে আৰু যোৱা 2021 চনৰ অক্টোবৰ মাহৰ পৰা এইটো নেনো ইউৰিয়া দিছে। নেনো ইউৰিয়াটোৰ ক্ষেত্ৰত আমি এটা কথাই দেখিছোঁ এইটো আপোনাৰ পৰিৱেশৰ কাৰণে মানে পৰিৱেশৰ কাৰণে ভাল আৰু এইটো ব্যৱহাৰৰ ক্ষেত্ৰত আমি প্ৰতি লিটাৰ পানীত 2 ml পৰা 4 ml অৰ্থাৎ আমি যদি 10 লিটাৰ ব্যৱহাৰ কৰোঁ 10 লিটাৰত আমি এনেকুৱা ধৰণৰ কণ্টেইনাৰ পাই 10 লিটাৰত আমি 2 mlকৈ যদি 20 ml ইয়াতে জোখ আছে 20 ml আপোনাৰ পানী এইটো লিকুইডটো ভৰাই পেলাই আমি সেই হিচাপে যদি স্প্ৰেয়াৰ দিওঁ এটা স্প্ৰেয়াৰত এটা মন কৰিব লাগে পানীটো যাতে পৰিষ্কাৰ হয় আৰু এইটোৰ ক্ষেত্ৰত এটা লাভজনক কথাটো হৈছে কি ইয়াৰ যিটো ব্যৱহাৰ ফলত আমি এটা ভাল পাইছোঁ কি ইয়াৰ যিটো আমাৰ যিটো পত্ৰৰন্ধ বুলি কয় এই যিটো নেনো এইটো হৈছে কি অতি সৰু বহুত লাখ গুণ মানে আমাৰ ইউৰিয়াতকৈ বহুত অতি সৰু যিটোৰ কাৰণে এইটো আমি পৰিষ্কাৰ পানী যদি দিয়া যায় তেতিয়াহ'লে কি এই গছডালে যিটো আমাৰ ষ্টমেটা বুলি কয় পত্ৰৰন্ধৰ মাজেদি সোমাই যায়। আৰু এটা আচৰিত কথা এটা কি এই যিটো ইয়াতে সাৰ আছে সাৰটো ইহঁতে গছত ৰাখি থৈ দিয়ে। ইয়াতে ধৰি ৰখাৰ ক্ষমতা আছে আৰু ধৰি ৰাখি ইয়াতে সঞ্চয় কৰি ৰাখে গছৰ ভিতৰত আৰু যেতিয়াই দৰকাৰ হয় সেইখিনি আকৌ গছজোপাক দিয়ে। গতিকে এইটো যদি ব্যৱহাৰ কৰোঁ আমি দুটা সময়ত ব্যৱহাৰ কৰিব লাগে। এটা যেতিয়া আপোনাৰ ধানৰ পোখা মেলাৰ সময়ত আৰু ফুল ধৰাৰ আগে আৰু অন্যান্য খেতিতো আমি এটা প্ৰমাণ কৰি দেখিছে প্ৰায় আমাৰ যিকোনো শস্য হওক আমাৰ আলু হওক আমাৰ মৰাপাট হওক যিকোনো শস্যত আপুনি ব্যৱহাৰ কৰিব পাৰে। যিহেতু আমাৰ নাইট্ৰজেন সাৰ আমাৰ বৈদেশিক আমাৰ যে দেশৰ ক্ষেত্ৰতো কি হয় আমাৰ ইউৰিয়া সাৰ বিদেশৰ পৰা যদি আনিব লাগে তেতিয়া বহুত টকা আমাৰ ছাবচিডি গভৰ্ণমেণ্টৰ পৰা যায়। কিন্তু এইটো হৈছে কি এইটো যেতিয়া আপোনাৰ ইয়াতে আধা লিটাৰ এটা সমান 1 বেগ ইউৰিয়া সমান কাম কৰে। গতিকে এইটো যেতিয়া আমাৰ কৃষকসকলে আধা লিটাৰ আনিব প্ৰায় 3 বিঘা মাটিত আৰু 2 বিঘা 2.5 বিঘাৰ পৰা 3 বিঘা মাটিত তেওঁলোকে ইউৰিয়া সাৰৰ কামটো কৰিব পাৰে কাৰণ 1 বস্তা আনোতে যথেষ্ট খৰচ পৰে। কিন্তু আমি এইটো যদি ব্যৱহাৰ কৰোঁ আমি 2 বিঘাৰ পৰা 3 বিঘা আমি আৰামছে দিব পাৰোঁ। নেনো ইউৰিয়া ব্যৱহাৰ কৰিবলৈ সহজ। নাইট্ৰজেনৰ উৎস হিচাপে নেনো ইউৰিয়াৰ ব্যৱহাৰ প্ৰায় সকলো শস্যৰ বাবে উপযোগী। নেনো ইউৰিয়া অবিষাক্ত যদিও শস্যত প্ৰয়োগৰ সময়ত মাস্ক আৰু হাতমোজা পিন্ধি লোৱাটো বাঞ্ছনীয়। শীতল আৰু শুকান ঠাইত ৰখা ভাল। শিশু আৰু ঘৰচীয়া জীৱ জন্তুৰ পৰা আঁতৰত ৰাখিব লাগে। আহক এইখিনিতে ধান খেতিত দেখা দিয়া পোক পৰুৱা আৰু বেমাৰ আজাৰ সম্পৰ্কে মঙলদৈৰ কৃষি বিশেষজ্ঞ শ্ৰী ৰমাকান্ত নাথে কি কয় জানি লওঁ। আমাৰ খেতি পথাৰত বিভিন্ন পোক পৰুৱা বেমাৰ কৃমি আদিয়ে আক্ৰান্ত কৰি আমাৰ কৃষকক যথেষ্টখিনি লোকচানৰ সন্মুখীন কৰায়। এই পোক পৰুৱা বা এই বেমাৰ আজাৰবোৰ ধানৰ বীজৰ পৰা বা কঠীয়াতলিৰ পৰাই মূল পথাৰলৈকো বিয়পিব পাৰে। এতিয়া আমি ধান খেতিত দেখা আটাইতকৈ মাৰাত্মক বিধ
পোক হৈছে মজাকটা পোক। মজাকটা পোকে আক্ৰমণ কৰিলে আপোনাৰ ধান বাঢ়নি কালত আক্ৰমণ কৰিলে ধান গছজোপাৰ মাজৰ পাতখিলা শুকাই যায়। আকৌ ঠিক তেনেকৈ গাখীৰতী অৱস্থাত বা উৎপাদনক্ষম অৱস্থাত আক্ৰমণ কৰিলে যেতিয়া ধানৰ শিৰটো ওলাব, ধানৰ শিৰটো বগা পৰি যোৱা দেখা যায় আৰু টানিনে লাহেকৈ ওলাই আহে। এইটো এটা মজাকটা পোকৰ আক্ৰমণৰ লক্ষণ। ঠিক তেনেকৈ ধান খেতিত কঠীয়া অৱস্থাতেই মজাকটাৰ পোকৰ কিছুমান পখিলা উৰি ফুৰা দেখা যায় আৰু সেইখিনি আমি উপযুক্ত যত্ন নোলোৱাৰ কাৰণে শেষত আমি লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। ঠিক তেনেকৈ আমাৰ বেমাৰৰ ভিতৰত ধান খেতিত হোৱা বেমাৰৰ প্ৰধান বেমাৰবিধ হৈছে ব্লাষ্ট বেমাৰ। এইটো এবাৰ ভেঁকুৰজনিত ৰোগ। ইয়াৰ বিধানৰ জৰিয়তে ই সংক্ৰমণিত হয়। ব্লাষ্ট বেমাৰ হ'লে ব্লাষ্ট বেমাৰক আমি 4টা ভাগত ভগাব পাৰোঁ। লিফ ব্লাইট বা পাতত দাগ পৰা বেমাৰ, ব্লাষ্ট আক্ৰান্ত পাতবোৰত কিছুমান বৰফি আকৃতিৰ দাগ দেখা যায় আৰু সেই দাগবোৰ ক্ৰমান্বয়ে ডাঙৰ হৈ লগ লাগি পাতখিলা শুকাই যায় বা ৰঙা পৰি যায়। ঠিক তেনেকৈ আকৌ ধানৰ যেতিয়া বাঢ়ন কালত ধানৰ নৰাৰ গাঁঠিবোৰ পচি যাবলৈ ধৰে আৰু তাৰ ফলত গছজোপা বাগৰি ভাঙি পৰে। এই বেমাৰবোৰ নহ'বৰ কাৰণে আমি বীজ নিৰ্বাচন কৰা আৰু বীজ শোধন কৰা অভ্যাসটো আমাৰ লাগিব আৰু এইটো এটা অনিবাৰ্য হিচাপে আমি খেতিয়কে গ্ৰহণ কৰিব লাগিব। আৰু বীজ শোধন কৰিবলৈ হ'লে প্ৰতি লিটাৰ পানীত 2.5 গ্ৰাম মেনকোজেব ঔষধ আমি মিহলাই প্ৰতি 1 লিটাৰ পানীৰ 1 কেজিকৈ বীজ শোধন কৰিবৰ কাৰণে আমি এটা মিশ্ৰণ তৈয়াৰ কৰি লৈ এই মিশ্ৰণত আমি বাছি লোৱা ধানখিনি 24 ঘণ্টা ডুবাই ৰাখিব লাগে আৰু তাৰ পিছত আমি সেই বীজখিনি তাৰ পৰা উঠাই আনি আমি বস্তাত ভৰাই গাপ দি গজালি মেলাই ল'ব লাগে। আনহাতে এইটো হৈছে সেমেকা মেথড আৰু শুকান পদ্ধতিটো আমি এই দুৰাৰোগ্য বেমাৰবিলাকৰ কাৰণে আমি বীজ শোধন কৰিব পাৰোঁ। সেয়া হৈছে যে 2.5 গ্ৰাম মেনকোজেব বা কেপটাপ দৰৱ এটা ঢাকনিযুক্ত টেমাত বা পাত্ৰত ভৰাই লৈ 5 মিনিট সময় জোকাৰি দিলে এই ঔষধখিনি বীজৰ সৈতে মিহলি হয় আৰু তাৰ পিছত সেইখিনি পানীত তিয়াই গাপ দি কঠীয়াতলিত পেলাব লাগে। তেনে কৰিলে ভেঁকুৰজনিত কোনো বেমাৰ খেতিপথাৰত হ'ব নোৱাৰে। সেইটো এটা আগতীয়া ব্যৱস্থা হিচাপে আমি গ্ৰহণ কৰিব লাগে। আৰু কিবা এটা কাৰণত যদি এই ভেঁকুৰজনিত ৰোগ পথাৰত হয় তেতিয়াহ'লে আমি বেভিচিন নামৰ দৰৱ 1 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই আমি ধানবিলাকত দাগ দেখাৰ লগে লগে পাতত দাগ দেখাৰ লগে লগে আমি স্প্ৰে কৰি দিব লাগে আৰু তাৰ পিছত 15 দিনমান পিছত আকৌ হিনুচন নামৰ দৰৱবিধ 1 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই আমি স্প্ৰে কৰি দি তাৰ নিৰাময়ৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আশা কৰা হৈছে কৃষকসকলে নেনো ইউৰিয়া স্প্ৰে কৰোঁতে পাতত ওপৰা ওপৰিকৈ যাতে স্প্ৰে নকৰে, পৰিষ্কাৰ পানী ব্যৱহাৰ কৰে আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা ল'লে নিশ্চয় উপকৃত হ'ব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে
এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা জেওৰা বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয় প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ